অটোটো ফচি হেল্ল' গাইজ কেনেকুৱা খবৰ মোৰ বাৰু ভালে আজি আমি নামচাই গৈ আছোঁ এইটো হয় বাইদেউ এইফালে বাইদেউৰ ছোৱালীটো তো আজি মানে কি হ'ল বাইদেৱে কিবা মেডিকেল গৈছিলে তো ৰাতিপুৱাই গ'ল আৰু আহি থৈ দিলে তাৰপাছত মায়ে ওলালে নামচাই কাৰণে তো নামচাইত মেডিকেল গ'ল বাইদেউক বিচাৰি নাপালে আৰু ঘৰত বি গ'ল সেইফালেও নাছিলে তো মোক ফোন কৰি কৈছে মেনকা বাই ঘৰত আহি পালে না মই ক'লোঁ অঁ যোৱাৰ লগে লগে ঘৰত সোমালেহি বুলি ক'লোঁ তো সেইটোৱে মায়ে কৈছে মই বিচাৰি নাই পোৱা আৰু সি কেতিয়া গ'ল আহতি দুইজনে বুলি ক'লে তো আমি এতিয়া গৈ আছোঁ ইমান ৰ'দত খোজকাঢ়ি আমাৰ এইফালে মানে যে অকল নিজৰ যদি বাইক গাড়ী স্কুটি এইবোৰ আছে তো এইবোৰে অকল যায় বাকী এনেকৈ ফোন কৰি কিনে মাতে গাড়ী তো সেনেকুৱা ৰিজাৰ্ভ গাড়ী আহে কিন্তু এনেকৈ গাড়ী নচলে আৰু ইয়াত তো খোজকাঢ়ি যাব লগা হৈছে আমাৰ বেটিক কৈছিলোঁ নাহিবি বুলি ইমান গৰমত কিন্তু এতিয়া ঘৰৰ পৰা ওলোৱাৰ লগে লগে তাক ভৰি বিষোৱা লাগি গ'ল এইবোৰ তাৰ সদায় নাটক আৰু এটা কথা ক'ব পাহৰিছোঁ তো মোৰ মানে কালি মই চুলি কাটি দিলোঁ ঘৰত আহি মই গালি শুনিলোঁ মাৰ খালোঁ একো নাই দীঘল চুলিটো সৰু তেতিয়াই হয় যেতিয়া কাটে আৰু সৰু চুলিটোতো দীঘল হৈ থাকে নিজৰ পাই সেইটো কাৰণে মই কাটি দিলোঁ থ'ব মন নাছিলে চুলি তুলি দীঘল এতিয়া লাহে লাহেকৈ দীঘল হ'ব আৰু তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব বাকী ৰ'দ বহুত হৈছে দেই তো আমি এতিয়া অটোটো ফচি মানে মানুহ বহুত বহি আছিলে আৰু ৰাস্তাটো বনাই আছে ন সেইটো কাৰণে দেখাইছোঁ তো আমি এতিয়া বজাৰ কৰি নামচাইৰ পৰা বস্তু লৈ মেলি এতিয়া আমি ঘৰ গৈ আছোঁ বাইদেউহঁতৰ ঘৰ গৈ আছোঁ তো মই কাপোৰ কিনিলোঁ আৰু বোৱাৰীৰ বেটীৰ কাৰণে বি কাপোৰ ল'লে বাইদেউৰ ছোৱালীটোৰ কাৰণেও কাপোৰ ল'লে মানে ঠাণ্ডা দিনৰ কাপোৰ গৰম কাপোৰ এইফালে মা আৰু বাইদেৱে গৈ আছে খোজকাঢ়ি মাম্মী অ' মা এইটো মোৰ পেহীৰ ছোৱালী ভণ্টি হয় হেল্ল' কৈ দিয়া ঐ অঁ এইটো হ'ল আমাৰ গাঁও ৱাও বহুত ধুনীয়া ন এইটো হ'ল আমাৰ ফিল্ডৰ পিছফালে ফিল্ডৰ ওচৰতে স্কুলৰ পিছফালে আমাৰ ঘৰ মোক যে আমাৰ এইটো জেগাত আহিলে বহুত বেছি ভাল লাগে মানে আৰু আমাৰ যে আগত যে কি হৈছিলে কওঁ ঘৰত মানে যেতিয়া বৰষুণ দিয়ে যে তেতিয়া আমাৰ কাৰেণ্টটো গুচি যায় তো আমি এইটো জেগাতে আহি কিনে বাঁহ এডাল লৈ কিনে কাৰেণ্টটো এনেকৈ মানে ভাল কৰিছিলোঁ আজি আমাৰ ভিনিয়ে ভাল কৰিছে আমি সদায় গধূলি এনেকৈ কৰিছিলোঁ সদায় এইটো আমাৰ ঘৰৰ মন্দিৰ হয় কালী মূৰ্তি এইবোৰ চোৱাচোন আমাৰ যে ঘৰৰ জলকীয়া ধান জলকীয়া ইমান লাগিছে এতিয়া বাবাই কৈছে ছিঙি লোৱা বুলি সেইটো কাৰণে ছিঙিব আহিছোঁ ইমান গছ আছে ধান জলকীয়া গছ ये देखिए मेरा लड़की तोड़ रहा है मेरा छोटा लड़की 3 नंबर वाला लड़की तोड़ रहा है मिर्चा तोड़ रहा है देखिए वाह क्या हिंदी बोल रहे हैं आप আমি জলকীয়া তুলিলোঁ বাবা লগত বাবা হাই কৈ দে একবাৰ মই নেক্সট ব্লগতে দেখাম বাইদেউহঁতৰ ঘৰটো আৰু এটা কথা ক'ব আছিলে দেই মোৰ 200 ছাবস্ক্ৰাইবাৰ্ছ হৈ গ'ল থেংক ইউ ছ' মাছ মোক ইমান বেছি মৰম দিবৰ কাৰণে আৰু বহুত বেছি মৰম লাগে মোক তো এনেকৈ মোৰ ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু থেংক ইউ ছ' মাছ আই লাভ ইউ আজি মোৰ ভিডিঅ'টো অকল এয়াৰলৈকে